নমস্কাৰ বন্ধুসকল, ওয়েলকাম টু মাই ইউটিউব চেনেল আসাম কেৰিয়াৰ আপডেট। আজি পুনৰ আপোনালোকৰ বাবে বহুত ভাল খবৰ হৈ গ'ল। পৰিকল্পনা বিভাগৰ ফালৰ পৰা নতুনকৈ চাকৰি মুকলি কৰিছে 2025 বৰ্ষৰ কাৰণে গ্ৰেড 3 গ্ৰেড 4 লেভেলৰ ভেকেন্সি আহিছে। 10 পাছ 12 পাছ ডিগ্ৰী পাছ সকলোৱে আবেদনসমূহ কৰি ল'ব পাৰিব। কেনেদৰে আবেদনসমূহ কৰিব পাৰিব সকলোখিনি কথা মই আপোনালোকক জনাই আছোঁ। সো ভিডিঅ'টো আপোনালোকে শেষলৈকে চাই থাকিব। নতুন চাকৰি আহিছে, অসমৰ সকলোৰে বাবে চাকৰি আহি গ'ল। সো কেনেদৰে আবেদনসমূহ কৰিব পাৰিব, কোনটো পদৰ ক্ষেত্ৰত কিমানকৈ এজ কাটাৰ সিলেকশন প্ৰচিডিউৰ বিচাৰিছে, কোৱালিফিকেশ্যন কিমান বিচাৰিছে, সকলোখিনি কথা এই ভিডিঅ' যোগে আলোচনা কৰা হ'ব। যদি ভিডিঅ'টো ভাল পায় ভিডিঅ' লাইক কৰিব পাৰে, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব পাৰে। এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ প্ৰতিদিনে পাই থাকিব বাবে। আৰু মোৰ হোৱাটছআপ চেনেল ভিডিঅ' ডেছক্ৰিপশ্যনত দিয়া আছে, তাত গৈ আপোনালোকে ফ'ল'টো কৰি লওক। তেতিয়া আপোনালোকে ডেইলি জবৰ আপডেটসমূহ পাই থাকিব পাৰিব। ইয়াত দেখিছে প্লেনিং এণ্ড আৰ্টিকালচাৰ, যিটো পৰিকল্পনাৰ স্থাপত্য বিভাগ হয়, তাৰ আণ্ডাৰত ভেকেন্সিখিনি মুকলি কৰিছে। ইয়াত আপোনালোকে দেখিছে ইয়াত দুটা ৱেবছাইটৰ যোগে আবেদনসমূহ কৰি ল'ব পাৰিব। এটা হৈছে সমৰ্থৰ যোগে, এটা হৈছে spa.ac.in। এই দুটা ৱেবছাইটৰ যোগে আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। কোনটো পদৰ ক্ষেত্ৰত আপোনালোকে আবেদনসমূহ কৰিব পাৰিব বা অৰ্হতা কিমানকৈ বিচাৰিছে সকলোখিনি মই জনাই আছোঁ। সো ভিডিঅ'টো আপোনালোকে শেষলৈকে চাই থাকিব, তেতিয়া আপোনালোকে সকলোখিনি কথা গম পাব পাৰিব। অনলাইন এপ্লিকেশ্যন ইনভাৰ্ট বা ইলিজিবল ইয়াত দেখি পাইছে, যিসমূহ ইলিজিবল হয় তেওঁলোকে সেই ভেকেন্সিখিনিৰ ক্ষেত্ৰত আবেদনসমূহ আপোনালোকে কৰি ল'ব পাৰিব। সো আপোনালোকৰ এটা ডাঙৰ সুযোগ আৰু সুবিধা মুকলি কৰিছে। সুযোগ আৰু সুবিধাটো আপোনালোকে গ্ৰহণ কৰিব পাৰে। এপইণ্টমেণ্ট আহিছে, মানে এই ভেকেন্সিখিনি কেনে আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। মিনিষ্ট্ৰি অফ এডুকেশ্যন, মানে এডুকেশ্যন বিভাগৰ আণ্ডাৰত পৰিকল্পনা আৰু বিভাগৰ আণ্ডাৰত ভেকেন্সিখিনি মুকলি কৰিছে। আৰু প্ৰায় সকলো কেটেগৰীৰ কাৰণে বা সকলো কোৱালিফিকেশ্যনৰ ভেকেন্সি দেখিবলৈ ছবিটোত আপোনালোকে শেষলৈকে চাব। প্ৰথম যিটো ভেকেন্সি হৈছে ৰেজিষ্টাৰৰ ভেকেন্সি আহিছে। ইয়াৰ টোটেল নাম্বাৰ ভেকেন্সি এটাকৈ আপোনালোকে দেখিবলৈ পাব। আৰু পে লেভেল 1,44,200 টকাৰ পৰা 2,18,200 টকা পৰ্যন্ত লাভ কৰিব পাৰিব। আৰু প্ৰিফাৰেবল বিল' 55 ইয়াৰ্ছৰ তলতহে প্ৰিফাৰ কৰা হ'ব বুলি কৈছে। এছেঞ্চিয়েল কোৱালিফিকেশ্যন মাষ্টাৰ ডিগ্ৰী বিচাৰিছে। যিহেতু গ্ৰেড 3 লেভেলৰ ভেকেন্সি এইটো, তাৰ কাৰণে অলপ কোৱালিফিকেশ্যনটো বেলেগ বিচাৰিছে, অলপ হাই কোৱালিফিকেশ্যন। তাৰপিছৰ ভেকেন্সি আছে এছিষ্টেণ্টৰ ভেকেন্সি। বহুতে বিচাৰি থাকে যে এছিষ্টেণ্টৰ ভেকেন্সি কেতিয়া আহিব। এতিয়া এছিষ্টেণ্টৰ ভেকেন্সি আহি গৈছে। ইয়াৰ বাবে আপোনালোকৰ 25,500 পৰা আপোনালোকৰ 81,100 টকা পৰ্যন্ত লাভ কৰিব পাৰিব। আৰু টোটেল ভেকেন্সি আছে 5টা, ইউআৰৰ কাৰণে 4টা, OBC কাৰণে এটাকৈ আপোনালোকে ৰিজাৰ্ভেশ্যনসমূহ দেখিবলৈ পাব। আৰু বয়সৰ সময়সীমা 30তকৈ বেছি বয়স হ'লে আপোনালোকে আবেদনসমূহ কৰিব নোৱাৰিব, 30ৰ ভিতৰত হ'ব লাগিব। সো ইণ্টাৰেষ্টেড আৰু ইলিজিবল আবেদনসমূহ আপোনালোকে কৰি ল'ব পাৰিব। আপোনালোকৰ বাবে ডাঙৰ সুযোগ আৰু সুবিধা আছে। এছেঞ্চিয়েল কোৱালিফিকেশ্যন হৈছে 12 পাছ কৰিলে হ'ল। যদি আপোনালোকে 12 পাছ কৰিছে তেতিয়া আবেদনসমূহ কৰিব পাৰিব। তাত উল্লেখ কৰিছে 12 যদি হাই ছেকেণ্ডেৰী পাছ কৰিছে তেতিয়া আবেদনসমূহ কৰি ল'ব পাৰিব। ডিপ্ল'মা চাৰ্টিফিকেট বিচাৰিছে, যদি আছে তেতিয়া পাৰিব আবেদনসমূহ কৰি ল'বৰ বাবে। তাৰ কাৰণে আপোনালোকৰ বাবে এটা ডাঙৰ সুযোগ আৰু সুবিধা মুকলি কৰিছে। সুযোগ আৰু সুবিধাটো আপোনালোকে গ্ৰহণ কৰিব পাৰে। যিসকলে আবেদনসমূহ কৰিম বুলি ভাবি আছিল আবেদনসমূহ আপোনালোকে কৰি ল'ব পাৰিব। তাত দেখিব ধুনীয়াকৈ কথাখিনি সকলোখিনি কথা লিখি থোৱা আছে। আপোনালোকৰ বাবে ডাঙৰ সুযোগ আৰু সুবিধা আহি গ'ল। পৰিকল্পনা স্থাপত্য বিভাগৰ আণ্ডাৰত এইখিনি ভেকেন্সি মুকলি কৰিছে। সো ইণ্টাৰেষ্টেড আৰু ইলিজিবল হ'লে আবেদনসমূহ আপোনালোকে কৰি ল'ব পাৰিব। তাৰপিছৰ ভেকেন্সিটো হৈছে জুনিয়ৰ এছিষ্টেণ্ট। ইয়াৰ ক্ষেত্ৰত আপোনালোকৰ 19,900 পৰা 63,000 টকা পৰ্যন্ত লাভ কৰিব পাৰিব। ইয়াৰ ক্ষেত্ৰতো 12 পাছ বিচাৰিছে। 12 পাছ হ'লে আবেদনসমূহ কৰি ল'ব পাৰিব। সো ইণ্টাৰেষ্টেড আৰু ইলিজিবল হ'লে আবেদনসমূহ কৰি ল'ব পাৰিব। ইয়াৰ ক্ষেত্ৰত আপোনালোকে দেখিব পাৰিছে। তাৰপিছৰ ভেকেন্সি আছে ড্ৰাইভাৰ। ইয়াৰ ক্ষেত্ৰত এটাকৈ ভেকেন্সি মুকলি কৰিছে। ইয়াত ডাইৰেক্ট ৰিক্ৰুইটমেণ্ট হয়। ইয়াত আপোনালোকে দেখিব পাৰিছে দৰমহা 19,900 পৰা 63,200 টকা পৰ্যন্ত লাভ কৰিব পাৰিব। সো ইণ্টাৰেষ্টেড আৰু ইলিজিবল হ'লে আবেদনসমূহ কৰি ল'ব পাৰিব। আপোনালোকৰ এটা ডাঙৰ সুযোগ আহিছে। ইয়াৰ ক্ষেত্ৰত 12 পাছ বিচাৰিছে, লগতে 1 year এক্সপিৰিয়েঞ্চ এখনো বিচাৰিছে। সো ইণ্টাৰেষ্টেড আৰু ইলিজিবল হ'লে আবেদনসমূহ আপোনালোকে কৰি ল'ব পাৰিব, যদি আপোনালোকে আবেদনসমূহ কৰিম বুলি ভাবি আছে। ইয়াত আপোনালোকে দেখিব পাৰিছে লিডিং ৱৰ্কশ্বপ, সকলোখিনি কথা ডিটেইলছ আপোনালোকে দেখিব পাৰিছে। সো এটা ডাঙৰ সুযোগ আৰু সুবিধা মুকলি কৰিছে। সুযোগ আৰু সুবিধাটো আপোনালোকে গ্ৰহণ কৰিব পাৰে। ইয়াত চিলেবাছ সম্পৰ্কীয় সকলোখিনি কথা দি থোৱা আছে। গ্ৰুপ এ পোষ্ট আপোনালোকে দিছে 2500 টকা দিব লাগিব। গ্ৰুপ চি পোষ্টৰ কাৰণে 1000 টকাকৈ এপ্লিকেশ্যন ফিজ পে'মেণ্ট কৰিবলৈ উল্লেখ কৰি দিছে। চ' ইয়াৰ যিটো অফিচিয়েল পৰ্টেল হয় https://span.somod.edu.in, যিটো অফিচিয়েল ৱেবছাইট তাৰ যোগে আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। চ' ইণ্টাৰেষ্টেড আৰু ইলিজিবল আবেদনসমূহ কৰি ল'ব পাৰিব, যদি আপোনালোকে আবেদনসমূহ কৰিম বুলি ভাবি আছে। ইয়াত দেখিব পাইছে সকলোখিনি কথা। আজি ভিডিঅ' ইমানে। যদি ভিডিঅ'বিলাক লাইক কৰি পাৰে, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব পাৰে। এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ প্ৰতিদিনে পাই থাকিব বাবে। আৰু মোৰ হোৱাটছআপ চেনেল ভিডিঅ' ডেছক্ৰিপশ্যনত দিয়া আছে, তাত গৈ আপোনালোকে ফ'ল'টো কৰি দিয়ক। তেতিয়া আপোনালোকে ডেইলি জবৰ আপডেটসমূহ পাই থাকিব পাৰিব। আৰু ভিডিঅ'টো যিমান পাৰে সিমান বন্ধুক শ্বেয়াৰ কৰি দিয়ক। আজিৰ ভিডিঅ'টোত লগ পাম।